পবিত্ৰ আত্মাৰ যোগেদি দুৱাৰ মুকলি হওক, যাতে ঈশ্বৰৰ কামটো আগুৱাই যাওক। সেইকাৰণে আমি চবেই মিলি ছুটিকৈ প্ৰাৰ্থনা কৰিম। खुल जाएगी किताबें, পবিত্ৰ আত্মাৰ নামৰ যোগে দুৱাৰ মুকলি কৰা হৈছে। হিংসা ৰাজু একটা বাক্য পঢ়িম আৰু চবেই ভিতৰলৈ সোমাই যাম। গীতমালা 118 অধ্যায় পঢ়িম আৰু আমি চবেই এই গীতটোকে গাই পেলাই আমি ভিতৰলৈ সোমাই যাম। বাইবেলতে কৈছে গীতমালা 118 অধ্যায়, Psalm chapter 118 verses 19 পৰা। ইয়াতে কৈছে, মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰা, মই সেয়েদি সোমাই জিহুৱাৰ ধন্যবাদ কৰিম। সেয়ে জিহুৱাৰ দুৱাৰ, সেয়েদি ধাৰ্মিকবিলাকে সোমাই মই তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি মোক উত্তৰ দিলা আৰু মোৰ পৰিত্ৰাণ হলা। ঘৰ সজৰখীয়াবিলাকে নিজ যি শিল অগ্ৰাহ্য কৰিছিল, সেয়ে চকুৰ প্ৰধান শিল হ'ল, সেয়ে জিহুৱাৰ কৰ্ম, আৰু সেয়ে আমাৰ দৃষ্টিত আচৰিত। সেয়ে জিহুৱাৰ নিৰূপণ কৰা দিন, আহা আমি এই দিন আনন্দ আৰু উল্লাস কৰোঁ হওক। প্ৰেইজ দ্য লৰ্ড। পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত এই দুৱাৰ মুকলি কৰা হ'ল। खुल जाएंगे किताबें। चलो, अभी अंदर की जाना।